এভৰিৱান মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি গা পা ধুই আজৰি হ'লোঁ। এতিয়া 11:30 বাজিলে। আমি এতিয়া এফালে ওলাইছোঁ অকণমান ফুৰিবলৈ বুলি। মা আৰু ধুনমানো এয়া আগত গৈছে, মই দেখুৱাম বাৰু। আৰু মই ওলাই মেলি ৰেডি। আৰু এয়া দেখিছেনে, আমাৰ ধুনুমানৰ কাৰণেতো এটা পলিথিন এটা ল'বই লাগে আৰু কিবাকিবি বস্তু ভৰাই লৈ যাবলৈ বুলি। তাৰপিছত আৰু জোনমামিও যাব, আমি লগ ধৰিছোঁ যাওঁ ব'লক বুলি। তাৰপিছত ওলাইছে আৰু এতিয়া আমি গৈ থাকোঁ। ক'লৈ যাম কি কৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম। ভিডিঅ'টো শেষলৈকে চাব। আজি বতৰটো ভালে কৰিছে বাৰু। এইকেইদিন বৰষুণ দি আছে, আজি ৰ'দ দিছে। এইফালে মা আৰু ধুনমানো গামোচাখনে ঢাকি লৈছোঁ। আৰু এয়া দেখিছেনে, হালধীয়া ফুলখিনি ইমান ধুনীয়া লাগিছে নহয়নে? এনেই চাওকচোন, মোৰ বহুত ধুনীয়া লাগে। ফুলটো কি ফুল জানো, মই নামটো নাজানো বাৰু। এতিয়া আমি দোকানলৈ আহিছোঁ। দিকু ছোৱালী ন মাত ফুটিছে নে? মাত না ফুটা কৈ দিয়া। কোনটো লাগে? কোনটো? মই গালিহে দিওঁ কৈ দিয়া। কোনটো লাগে? কি লাগিব কৈ দিয়া? মোক মটন দিয়াচোন বুলি কৈ দিয়া। লাগে কোনটো খাবা? আমি দোকানলৈ আহিছোঁ আৰু এয়া খুৰী আমাৰ ধুনুমানক দেখি আহিলে ল'বলৈ অকণমান। তাৰপিছত এয়া বিস্কুট চানা এনেকৈ লৈছোঁ ভাগ কৰি। আজি সোমবাৰ যিহেতু স্কুল খোলা আছে, এইফালে স্কুল খোলা আছে। আৰু এয়া হৈছে আমাৰ বৰমাহঁতৰ ঘৰ। বৰমা এখন স্কুলতে শিক্ষয়িত্ৰী কৰে। আৰু আমি গৈ আছোঁ এতিয়া বুলুনিচাহঁতৰ ঘৰলৈ। মই অহাৰ পৰা এদিনেই গ'লোঁ মানুহজনৰ লগত, আৰু যোৱা হোৱাই নাই। যামকৈ কিবা জামেই লাগি আছে। আৰু তোলাখুৰী আৰু ভাইজান দাহঁতৰ ঘৰলৈ বুলিও ওলাই গৈছোঁ। আৰু মাতি থাকে তোলাখুৰীয়ে, যোৱা হোৱাই নাই। কেতিয়াবা ইমান ৰ'দ দিয়ে, ৰ'দটোৰ পৰা আহিব নোৱাৰোঁ। কেতিয়াবা বৰষুণ দিয়ে, বৰষুণৰ পৰা আহিব নোৱাৰোঁ। আৰু নগ'লেতো নহ'ব ন, এনেকৈ এদিন দুদিনকৈ বহুত দিনেই পাৰ হৈ গৈছে। সেইকাৰণে আজি ভাবিলোঁ যাওঁ, যি হ'লেও নহ'লেও। হেল্ল' গাইছ, আৰু এয়া দেখিছেনে, পাতৰ বাগানত পাত ছিঙি আছে মানুহগৰাকী। আৰু ইমান ধুনীয়া লাগিছে নহয়নে? আমাৰ গাঁৱৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া। এইফালে এজাৰ ফুল ফুলি আছে। আৰু আমাৰ গাঁৱৰ প্ৰতি ঘৰে ঘৰে বাগান আছে। আপোনালোকক মই সকলোখিনি দেখুৱাম, ভিডিঅ'টি শেষলৈকে চাব। আমি এতিয়া নিচাহঁতৰ ঘৰ পালোহি। আৰু আপোনালোকক প্ৰথমতে এয়া ফুলবোৰ দেখুৱাই লওঁ। দেখিছেনে ইমান ধুনীয়াকৈ যে ৰুইছে। বেছিভাগ নিচাদৈহে আমাৰ ৰুৱে দেই। আৰু ইমান ধুনীয়াকৈ আৰু কি ফুল আছে দেখিছেনে? জবা ফুল আছে, বহুত বিভিন্ন ধৰণৰ জবা ফুল আছে। আপোনালোকে এয়া চাওকচোন। দেখিলেনে ইমান ধুনীয়া ধুনীয়া ফুল কৰি থৈছে নহয়। আৰু আপোনালোকক মই নিচাহঁতি কিনো খেতি কৰে আপোনালোকক মই দেখুৱাম। আমাৰ নিচাহঁতি বহুত খেতি কৰে বাৰীত, আৰু বহুত ভাল ফচল হয়। আপোনালোকক তাকে মই অকণমান দেখুৱাই দিম বুলি ভাবিছোঁ। আৰু এয়া প্ৰথমতে জলকীয়াই দেখাইছোঁ আপোনালোকক। দেখিছেনে, নিচাহঁতিয়ে অলপ আগত, আমি যোৱা আগত ছিঙি আনিছোঁ বুলি কৈছেহে। আৰু ইমান ধুনীয়াকৈ লাগে নহয় জলকীয়া। আৰু আমাৰ ঘৰত যে আচাৰ বনাইছিলোঁ, নিচাহঁতৰ ঘৰৰ পৰাই নিয়া জলকীয়াই হয়। তাৰপিছত আমি গৈছিলোঁ ভাইজান দাহঁতৰ ঘৰলৈ বুলি। আৰু তৎক্ষণাত এয়া বৰষুণ জাক আহিলে দেখিছেনে? বতৰৰ কথা ক'ব নোৱাৰি, কেতিয়া ৰ'দ দিয়ে কেতিয়া বৰষুণ দিয়ে। তৎক্ষণাত আহিলে, আমি ধৰিবই নোৱাৰিলোঁ। আৰু দেখিছেনে, আমি ভাইজান দা আৰু খুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ। এতিয়া বৰষুণে দিলে। আপোনালোকক মই দেখুৱাইছোঁ বাৰু। এয়া আমাৰ ধুনক গৰম উঠিছে দেখিছেনে? মই চোলাটো খুলি দিলোঁ, ইমান গৰম উঠে নহয় তাই। শুনমানো শুনিছেনে? আমাৰ শুনমানো এইফালে ইমান ভাল লাগে নহয়। আমাৰ এনাহঁতৰ ঘৰৰ ফালে আহি পেলাই গোটেই মানে বাগান দেখিছেনে? বহুত বাগান আছে, সেইকাৰণে ভাল লাগে। এইফালে গোটেই বাগান।
আজি পুৰা একদম ফুৰি আছোঁ দেই আমি বৰষুণে ফুৰিব আহিলোঁ আৰু ইমান ধুনীয়া লাগিছে চাওকচোন একদম ঘৰটো বাগানৰ মাজত কি ধুনীয়াকৈ আছে আমি তোলাখুৰীহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ আৰু তোলাখুৰীয়ে আমি যোৱা দেখি যে ভাত বনালে আৰু এইফালে মাছ ভাজি আছে এইফালে সেইখিনি কি মাছ খুৰী ঘৰৰ হেৰি বিলৰ মাছ ভাঙন মাছ এইফালে ভাজি আছে এইখিনি মোৱা মাছ খুৰীহঁতৰ বিলখন একদম ওচৰতে আছে মই আপোনালোকক দেখুৱাম বাৰু তোলাখুৰী এইজনী কেলৈ পলাইছ হা আমাৰ সোণ মানুহ খেলাই আছে সোণ মানুহ একদম বাহঁতক পাই একদম পূৰা ফূৰ্তি ন খেলাই আছে পূৰা এইজনী ডাঙৰজনী আৰু এজনী সৰুজনী ক'ত লুকাইছে দেখিছেনে হেল্ল' আমি তোলাখুৰীহঁতৰ ঘৰলৈ আহিছিলোঁ আৰু খুৰীয়ে একদম ভাত খাই যাওঁ বোলে তহঁতক দেখিয়ে মই বনালোঁ আমাৰ ঘৰলৈ আহিছ বুলি গম পায় তেনেকৈ কৈছে আৰু ইমান মৰম নহয় গাঁৱৰ মানুহবোৰ বহুত মৰম আৰু এইফালে দেখিছেনে খুৰীহঁতৰ ঘৰৰ একদম বাগানৰ মাজেদি একদম ঘৰলৈ আহিব লাগে আৰু বিলখন একদম ওচৰতে মই আপোনালোকক দেখুৱাম বাৰু অকণমান নৈ পানীও বাঢ়িছে আৰু বিলতো পানী বাঢ়িছে আৰু আপোনালোকক মই দেখুৱাম বাৰু ধুনীয়াকৈ আৰু দেখিছেনে ইমান ধুনীয়া পৰিৱেশটো যে বহুত ধুনীয়া লাগে আমাৰ এইফালে একদম চবৰে ঘৰতে এনেকুৱা বাগানৰ মাজেদি অহা যোৱা কৰে সেইকাৰণে বহুত ভাল লাগে এয়া খুৰীয়ে ভাত বাঢ়ি দিলে ভাতৰ লগত এয়া কি আছিল দেখিছেনে মাছৰ পেটু মাছ ৰঙালাও আগ আৰু আলুৰ চব্জি আৰু এখন দালি আছিলে ইমান ধুনীয়াকৈ তৎক্ষণাতে বনাই দিছে নহয় আৰু মই যে আপোনালোকক কৈছিলোঁ বিলখন দেখুৱাম বুলি এয়া দেখিছেনে কিমান ওচৰতে আছে বিলখন আৰু বৰষুণ দি আছে সেইকাৰণে মই ওচৰলৈ নগ'লোঁ ভিডিঅ' বনাবলৈ তাৰপিছত আকৌ বুলুনিচাহঁতৰ ঘৰত সোমালোঁ আৰু এয়া খুৰীয়ে দেখিছেনে ভাত পানী বনাই ৰেডি কৰি থৈছে খাব নোৱাৰিলোঁৱে আচলতে ঘৰত খাই আহিছোঁহে আৰু এঘৰতনো কেনেকৈ খাওঁ অলপ খালোঁ আৰু নাখালে বেয়া পাব নহয়নে আৰু এইফালে কুকুৰা মাংসকে বনাই থৈছিলে বাৰু আৰু এইফালে সাজো দিছে খাবলৈ বুলি দেখিছেনে ইমান ধুনীয়া সাজ মই বাৰু খোৱা নাই দেই মাহঁতক দিছে হেল্ল' এভৰিৱান আপোনালোকক মই আৰু কেইটামান বস্তু দেখুৱাবলৈ বুলি লৈছোঁ আৰু ইমান চিজিল নহয় নিচাই কৰা কামবোৰ আৰু এয়া তিতা কেৰেলাজোপা ইমান ধুনীয়াকৈ দি দিছে দেখিছেনে লগতে আছে এজোপা জেতুকা আৰু কেইটামান বস্তু আপোনালোকক মই কি দেখুৱাবলৈ গৈ আছোঁ দেখিছেনে বৰষুণে আহি হ'লেও আপোনালোকক মই দেখুৱাম বুলি আহিছোঁ এইফালে দেখিছেনে ৰঙালাও খেতি কৰে যিহেতু নিচাদৌহঁতৰ ঘৰত আৰু এইফালে ইমান ধুনীয়া ৰঙালাও দেখিছেনে বাৰু আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ আৰু নতুনকৈ যিসকলে মোৰ ভিডিঅ' চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি থৈ যাব যিহেতু মই নতুনকৈ ভিডিঅ' বনাইছোঁ আৰু মোক সকলোৱে মৰম দিব বুলি আশা কৰিছোঁ আজিলৈ আহিছোঁ বাই বাই